Hello friends, this is Naseem Ahmed. Welcome to my class. মই ইয়াত ক্লাছ 10ৰ ম্যাথছৰ চেপ্টাৰ ওয়াইজ আৰু গোটেইখিনি এক্সাৰসাইজৰ প্ৰবলেমখিনি সলভ কৰিবলৈ ট্ৰাই কৰিম আৰু দুটা ল্যাঙ্গুৱেজতে কৰিম যাতে ইংলিশ মিডিয়াম আৰু আছামিজ মিডিয়াম দুটা মিডিয়ামৰ ষ্টুডেণ্টখিনিৰে সহায় হয় সো আজি আমি ষ্টাৰ্ট কৰিম ক্লাছ 10ৰ চেপ্টাৰ 5 আৰু হেতু হ'ল সমান্তৰ প্ৰগতি আৰু ইংলিশত কয় অ্যাৰিথমেটিক প্ৰগ্ৰেশ্যন সো ফাৰ্স্ট আমি জানি লওঁ সমান্তৰ প্ৰগতিৰ বা অ্যাৰিথমেটিক প্ৰগ্ৰেশ্যনৰ just basic concept khini so ami basic concept khini janiboloi just we will try to know the basic concept of arithmetic progression from the example ami eta example lom example or pora ami samantor progoditor basic concept khini janiboloi chesta korim so ami eta list of number lom so first we will take a list of number আমি কিছুমান সংখ্যাৰ তালিকা লম যেনে 10 20 30 40 so on বাস so আমি কেনেকৈ গম পাম the given list of number বা এইটো দিয়া সংখ্যাৰ তালিকা সমূহ এপি সিরিজ হয়নি নহয় কেনেকৈ আমি গম পাম এটা যিকোনো নাম্বাৰৰ সিরিজ বা লিষ্ট অফ নাম্বাৰ এপি সিরিজ হয়নে নহয় আমি জানিবলৈ কি কৰিম জাস্ট একেবাৰে সহজ আৰু শৰ্টকাট মেথড কি কৰিম আমি ইয়াত ফাৰ্স্ট পদটো কি আছে ফাৰ্স্ট টাৰ্মটো কি আছে 10 সেকেন্ড টাৰ্মটো কি আছে দ্বিতীয় পদটো কি আছে 20 থাৰ্ড টাৰ্মটো কি আছে থাৰ্ড পদটো কি আছে আমাৰ 30 আৰু ফোর্থ টাৰ্মটো কি আছে চতুৰ্থ পদটো কি আছে 40 আছে সো আমি কি কৰিম সেকেন্ড টাৰ্ম মাইনাস ফাৰ্স্ট টাৰ্ম কৰিম second term or first term to minus korim ami 20 minus 10 ki pam ami 10 pam so next ki korim ami third term minus second term korim third term to ki 30 second term to ki 20 so 30 minus 20 ami ki pam 10 pam tar bisor ami ki korim fourth term minus third term so fourth term to ki ase amar 40 third term to ki ase 30 so 40 minus 30 korile ami pam ki 10 so etia ami গোটেইবোৰ মাইনাস কৰি দিলে আমি কি পালো সেকেন্ড মাইনাস ফার্স্ট টু কি পালো আমি 10 থার্ড মাইনাস সেকেন্ড টু আমি কি পালো 10 ফোর্থ মাইনাস থার্ড টু কি পালো আমি 10 সো গোটেইবোৰৰ ডিফারেন্স টু যদি আমি চাও গোটেইবোৰৰ ডিফারেন্স টু সমান হয় 10 10 10 পালো সো যদি যিকোনো সিরিজ বা যিকোনো লিষ্ট অফ নাম্বাৰৰ যদি ডিফারেন্স বোৰ সমান হয় 10 ডিফারেন্স বোৰ সমান হয় 10 কি পাম আমি তেন্তে হেইবোৰ সিরিজ বা হেইবোৰ লিষ্ট অফ নাম্বাৰ বা হেইবোৰ সংখ্যাৰ তালিকা সমূহ কি বুলি কয় এপি সিরিজ বুলি কয় সো যদি এটা সিরিজ এপি হয় if a list of number is in AP then we have to find the first term and the common difference যদি এটা সংখ্যাৰ তালিকা সমূহ এপি হয় বা সমান্তৰ প্ৰগতি থাকে তেন্তে প্ৰথম পদ আৰু সাধাৰণ অন্তৰটো কি হ'ব এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় সো আমি কেনেকৈ উলাম এইটো আমি অলৰেডি আমি গম পালো এইটো লিষ্ট অফ নাম্বাৰছ যেটো দিয়া আছে এইটো হল এপি সিরিজ সো ইয়াত ফার্স্ট টার্ম প্ৰথম পদটো কি দিয়া আছে 10 এই 10 টো কে কি ক'ব আমি ফার্স্ট টার্ম this is the first term so here the first term is 10 ইয়াত ফার্স্ট টার্মটো কি হ'ব আমাৰ 10 হ'ব আৰু অসমীয়া কি ক'ব প্ৰথম পদ বুলি ক'ব আৰু সাধাৰণ অন্তৰ so difference কি 10 10 10 এই যোনটো আমি ডিফারেন্স পালো ইয়াকে কি ক'ব কমন ডিফারেন্স বুলি ক'ব কমন ডিফারেন্স বুলি ক'ব আৰু অসমীয়াত ক'ব সাধাৰণ অন্তৰ বুলি ক'ব so etia ami ki uliam general form of AP series that is arithmetic progressions general form to ami keniko ulam so thora hol first term let the first term tar mane prothom pod moi okhomi ingrazit likhisu tar logot moi okhomiya tu di disu prothom pod tu ki boli kom ami a aru common difference মানে কি সাধারণ অন্তর সাধারণ অন্তরটো কি বুলি দিছো আমি d বুলি দিছো
তেতিয়া হলে general form of AP series is what? এটুটো হল বুজি পাইছা সাগে এটু মই মুছি দিছো এতিয়া মই কি কৰিম first term A বা প্ৰথম পদ A common difference মানে সাধাৰণ অন্তৰটো কি D যদি হয় তেন্তে general form of arithmetic progression কি হ'ব প্ৰথম পদটো A হ'ব তাৰ পিছত কি হ'ব A plus D হ'ব মানে সাধাৰণ অন্তৰটো হলে আমি কি কৰিম প্লাস 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 কৰি যাম নেক্সট টু কি হ'ব A plus D টু সেকেন্ড টার্ম ইয়াৰ লগত সেকেন্ড ফার্স্ট টার্ম টু থাকিলে ফার্স্ট পদৰ লগত আমি কি কৰিম D কমন ডিফাৰেন্স টু প্লাস কৰিম এইটো আমাৰ সেকেন্ড টার্মৰ লগত কি কৰিম এগেইন D আমি প্লাস কৰিব লাগিব তাৰ পিছত কি কৰিম এইটো হ'ল আমাৰ থাৰ্ড টার্মৰ লগত এগেইন আমি কি কৰিম এইটো থাৰ্ড টার্মৰ লগত এগেইন D আমি প্লাস কৰিম সো অন সো এনেকে আমি পাম সো ইয়াত কি পালো আমি A to A হল ইয়াত হল A plus D ইয়াত হল A plus D plus D আমি কি পাম 2D তাৰ পিছত কি পাম A plus D plus D plus D হল কি আমাৰ 3D so on এনেকুৱা পাম আমি কেতিয়াবা আমি জানিব লাগিব যে সদায় মনত ৰাখিব ফাৰ্স্ট টার্ম A1 ফাৰ্স্ট টার্ম যদি কয় কেতিয়াবা ওলাব দিয়ে ফার্স্ট টার্ম সেকেন্ড টার্ম থার্ড টার্ম ফোর্থ টার্ম প্ৰথম পদ দ্বিতীয় পদ তৃতীয় পদ চতুৰ্থ পদ উলিওৱা যদি কয় তেতিয়া হলে আমি কি কেনেকৈ লিখিম A1 বুলি লিখিম আমি A1 মানে কি হ'ব আমাৰ প্ৰথম পদ কি হ'ব A হ'ব যেটো A দিয়া থাকিব এটো হ'ব প্ৰথম পদ A1 বুলি লিখিম আমি তাৰ পিছত A2 আমি কি লিখিম A2 A plus D হ'ব তাৰ পিছত A3 কি হ'ব আমাৰ A plus 2D হ'ব তাৰ পিছত A4 কি হ'ব আমাৰ A plus 3D যেনে কি A5 আমি কি পাম A5 A plus 4D হ'ব আৰু এনেকুৱা লব পাৰিম আমি যেনেকুৱা 2 আছে ইয়াত দ্বিতীয় নম্বৰ কাৰণে 2 so 2 minus 1 1D এই 3 আছে 3 ৰ পৰা 1 minus কৰিলে কি পাম আমি 2D পাম 4 আছে 4 ৰ পৰা 1 minus কৰিলে আমি কি পাম 3D পাম 5 আছে 5 ৰ পৰা 1 minus কৰিলে আমি কি পাম 4D পাম so এনেকৈ আমি কি উলিয়াম first term second term third term fourth term fifth term গটিখিনি আমি উলিয়াব পাৰিম সো সদায় এটা কথা মন কৰিবলগীয়া যে সমান্তৰ প্ৰগতি বা arithmetic progression হ'বলৈ হলে কি হ'ব লাগিব সাধাৰণ অন্তৰৰ টু কি হ'ব লাগিব সমান হ'ব লাগিব সাধাৰণ অন্তৰ কেনেকুৱা হলিম আমি সেকেন্ড টার্ম দ্বিতীয় পদ মাইনাস প্ৰথম পদ ইকুয়াল টু কি হ'ব তৃতীয় পদ মাইনাস দ্বিতীয় পদ ইকুয়াল টু কি হ'ব আমাৰ নেক্সট আৰু তেনেকৈ গৈ থাকিব যেনে চতুৰ্থ পদ মাইনাস তৃতীয় পদ এনেকৈ গৈ থাকিব সো টু বি a list of number AP to be a list of number in AP so to be a list of number in AP so second term minus first term should be equal to third term minus second term equal to fourth term minus third term so on so নিশ্চয় class 10 ৰ student খিনিয়ে বুজি পাইছে সাগে so এতিয়া আমি this is just the basic concept of arithmetic progression এটো হল আমাৰ সমান্তৰ প্ৰগতিৰ basic concept খিনি এতিয়া আমি এক্সাৰসাইজ লৈ যাম so প্ৰথম এক্সাৰসাইজ যদি আমি যাও এক্সাৰসাইজ 5.1 exercise 5.1 Saber class 10 or maths or textbook খন যদি maths or textbook or page number অসমীয়া মাধ্যমৰ বাবে page number 133 আৰু for English medium students page number 124 chapter 5 exercise 5.1 so মই দুটা ল্যাঙ্গুৱেজত এক্সপ্লেইন কৰিম so অকনমান ডিফিকাল্টি তোমালোকে পাব পাৰা 5.1 question number 1 sub number 1 to কি আছিল আমাৰ প্ৰথম কিলোমিটাৰত তলৰ পৰিস্থিতি বিলাকৰ লগত জড়িত সংখ্যাৰ তালিকা বিলাকৰ কোন বিলাকে সমান্তৰ প্ৰগতি গঠন কৰিব আৰু কিয় কৰিব সো sub number 1 to কি আছে আমাৰ প্ৰথম কিলোমিটাৰৰ ট্যাক্সি ভাড়া 15 টকা আৰু তাৰ পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰত 8 টকা কৈ হলে প্ৰতি কিলোমিটাৰত অন্তত ট্যাক্সিৰ ভাড়া সো জিন্তু আমাৰ এই সিচুৱেশনটো দিয়া আছে জিন্তু আমাৰ ইয়াত পৰিস্থিতি দিয়া আছে এই পৰিস্থিতিটো সমান্তৰ প্ৰগতি গঠন কৰিব নে নকৰে হেইটো জাস্ট আমি ইয়াতে ফাইন্ড কৰিব লাগিব আৰু কিয় কৰিব হেইটো আমি লিখিব লাগিব
So etia moi let me explain the question in English. So exercise 5.1 question number 1, in which of the following situations does the list of numbers involve make an arithmetic progression and why? Sub number 1 is what? The taxi fare after each kilometer when the fare is rupees 15 for the first kilometer and rupees 8 for each additional kilometer. So here for the first kilometer fare is rupees 15, and for the next kilometer it will be just we have to add rupees 8. Again for the next kilometer again we have to add rupees 8. So অসমীয়াত কি হ'ব প্ৰথমত আমি কি কৰিম প্ৰথমত very shortcut কে আমি এটো উলাই লম যদি আমাৰ জাস্ট আমি ইয়াতে কি কৰিম সাধাৰণ অন্তৰটো উলাই লম যদি সাধাৰণ অন্তৰটো যদি সমান হয় তেতিয়া হলে কি হ'ব পৰিস্থিতিটো কি হ'ব সমান্তৰ প্ৰগতি গঠন কৰিব First here we will find the common difference. If the common difference is same for all the cases, so the given situation will form an AP. Just we have to find here. So here আমি কি কৰিম প্ৰশ্ন মতে কি দিয়া আছে according to the question AQ মানে প্ৰশ্ন মতে according to the question কি দিয়া আছে প্ৰথম পদটো কি হ'ব প্ৰথম কিলোমিটাৰত first kilometer আমি কিমান টকা দিব লাগিব that is the first term হেটো হ'ব প্ৰথম পদ first kilometer কিমান টকা দিব লাগিব first kilometer প্ৰথম পদৰ ট্যাক্সি ভাড়া কিমান আছিল 15 টকা আমি টকা বিলাক লিখো একক বিলাক নিলিখো just 15 লিখিম So first for the first kilometer the taxi fare is rupees 15 so 15 we have to write first kilometer so first term so A1 প্ৰথম কিলোমিটাৰ so প্ৰথম কিলোমিটাৰ প্ৰথম পদ হ'ব প্ৰথম পদটো আমি অলৰেডি আমি এক্সপ্লেইন কৰিছো A1 বুলি লিখিব লাগিব so A1 equal to 15 আমি একক বিলাক নিলিখো so here no need to write down the units so no need to write down here rupees directly 15 we can write here so next A2 কি হ'ব সেকেন্ড পদত কি হ'ব আমাৰ সেকেন্ড পদৰ কাৰণে তাৰ মানে সেকেন্ড কিলোমিটাৰ দ্বিতীয় কিলোমিটাৰৰ কাৰণে কি কৰিব লাগিব আমি 15 প্লাস কি কৰিব লাগিব আৰু নেক্সট যাব কি আৰু 8 প্লাস কৰিব লাগিব ইয়াতে অলৰেডি কোৱেশ্চনত এক্সপ্লেইন কৰি দিয়া আছে কি কৈছে কোৱেশ্চনত তাৰ পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰ 8 টকা মানে তাৰ পিছৰ প্ৰথমত 15 টকা প্ৰথম কিলোমিটাৰৰ 15 টকা তাৰ পিছত 8 plus হ'ব তাৰ পিছত আৰু 8 plus হ'ব তাৰ পিছত আৰু 8 plus হ'ব so for the first kilometer 15 rupees fare next kilometer we have to add rupees 8 again for the next kilometer again we have to add rupees 8 so here the 15 plus 8 কি পাম আমি 23 again third term তাৰমানে third kilometer কি হ'ব second kilometer কিমান পাইছো আমি 23 এই 23 লগত আমি again কি হ'ব 8 plus হ'ব so ইয়াত কি পাম আমি 31 so again to find the third term just we have to add 8 with the second term so second term is we already got 23 so again we have to add plus 8 so it will be 31 rupees 31 so here আমি কি পালো প্ৰথম কিলোমিটাৰ কিমান 15 next kilometer কি কৈছে আমি 15 এর লগত 8 প্লাস কৰিব লাগিব so it is 23 তাৰ পিছৰ কিলোমিটাৰ again আমি কি কৰিম second kilometer 23 পালো তাৰ third kilometer তৃতীয় কিলোমিটাৰৰ কাৰণে আমি কি পাম আমি rupees 8 আৰু আমি কি কৰিব লাগিব 8 টকা প্লাস কৰিব লাগিব so ইয়াত কিমান হল 31 that means rupees 31 টকা so এতিয়া আমি কি কৰিম so এনেকুৱা আমি পাই থাকিম A4 A5 A6 আমি উলাব পাৰিম নালাগে A1 A2 A3 is sufficient so A1 A2 A3 উলালে হৈ যাব so এতিয়া আমি কি কৰিম এতিয়া আমি সাধাৰণ অন্তৰটো আমি চেক কৰিম সাধাৰণ অন্তৰবোৰ যদি সমান হয় তেতিয়া হলে কি হ'ব প্ৰদত্ত পৰিস্থিতিটোৱে কি হ'ব সমান্তৰ প্ৰগতি গঠন কৰিব now we are going to check the common difference if for all the cases the common difference will be equal then the given situation will form an AP if not then the given situation will not form an AP so আমি কি কৰিম এতিয়া so for English medium student you should write down here now এতিয়া কি কৰিম আমি A2 already মই explain কৰিছো A2 minus A1
এতিয়া আমি কি কৰিম a2 minus a1 a2 কিমান পাইছো আমি 23 minus a1 কিমান পাইছো 15 কিমান হ'ব 23 minus 15 8 next আমি কি কৰিম a3 minus a2 a3 কিমান 31 a2 কিমান 23 কিমান পাম আমি 8 so a2 minus a1 কিমান পালো 8 a3 minus a2 কিমান পালো আমি 8 তাৰ মানে কি পালো আমি সাধাৰণ অন্তৰ্গৰ সমান পালো আমি so for the first case a2 minus a1 how much you got 8 for the second case a3 minus a2 how much you got 8 so for the all cases the common difference is same we got so since মানে যেহেতু a2 minus a1 equal to a3 minus a2 এতেকে কি লিখিম আমি প্রদত্ত পরিস্থিতিটোৱে সমান্তৰ প্ৰগতি গঠন কৰিব and the English medium students should write here the given situation the given situation will form an AP so we got the answer so আমি আনসারটো পালো যেহেতু আমি কি সাধাৰণ অন্তৰ্গৰ সমান so প্ৰদত্ত পৰিস্থিতিটোৱে সমান্তৰ প্ৰগতি গঠন কৰিব যদি আমি ইটো আৰু ইটো যদি আমি ফাৰ্স্ট কেস আৰু সেকেন্ড কেসটো যদি আমি ইকুয়াল নাপালো হয় যদি বেলেগ বেলেগ নাম্বাৰ পালো হয় সমান নহল হয় তেতিয়া আমি ইয়াত কি লিখিলো হয় প্ৰদত্ত পৰিস্থিতিটোৱে সমান্তৰ প্ৰগতি গঠন নকৰিব if by chance sometimes for the next problem we may not get this case and this case not equal then we have to write the given situation will not form an AP so I hope you understood so now the next problem so sub number 2 to আমি চাম এতিয়া কি কৈছে সব ভালকে এটা গ্যাস সিলিন্ডাৰৰ পৰা ভ্যাকুয়াম পাম্প এটা গ্যাস সিলিন্ডাৰৰ পৰা ভ্যাকুয়াম পাম্প এটা এবাৰত সিলিন্ডাৰত থকা বায়ুৰ 1/4 অংশ মানে 4 ভাগৰ 1 অংশ নিষ্কাশন কৰিলে এই সিলিন্ডাৰটোত প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ now in English the amount of air present in a cylinder when a vacuum pump removes 1/4 of the air remaining in the cylinder at a time so here কি কৈছে আমি first আমি question to বুজিবলৈ চেষ্টা কৰো ইয়াতো আমি same a1 a2 a3 to আমি first ওলাই লম so এটা গ্যাস সিলিন্ডাৰৰ পৰা ভ্যাকুয়াম পাম্প এটা এবাৰত সিলিন্ডাৰ first আমি ওলাম যে আসলতে ভ্যাকুয়াম পাম্পটো প্ৰথম অৱস্থাত বায়ু আছিলে বায়ুৰ পৰিমাণ কিমান আছিলে so for the initial the amount of air that is a1 of kiman suppose for example আমি লম suppose x সদা maths to জিমান পৰা shortcut and easy method কৰিবলৈ চেষ্টা কৰিবা বিভিন্ন ধৰণৰ কিতাপ বা বুকছত বিভিন্ন ধৰণৰ মেথড বিভিন্ন ধৰণে কৰিব পাৰে কিন্তু যোনটো মেথড ইজি হয় বা শৰ্টকাট হয় বা বুজিবলৈ সহজ হয় সেইটো মেথড কৰিবলৈ চেষ্টা কৰিবা সো a1 just let ধৰা হল কি লিখিম আমি প্ৰশ্নমতে according to the question a1 for the initial time the amount of the air suppose x so next it will be what a2 will be what for the next it will be what next to কি হ'ব আমাৰ 1/4 অংক নিষ্কাশন কৰিলে তাৰ মানে কি হ'ব
এইখিনি আছে পাইলো এইখিনি আছে x x ৰ পৰা কিমান গল 1/4 of x 4 ভাগৰ 1 অংশ 4 ভাগৰ 1 অংশ কাৰ x ৰ তেতিয়া হলে কি হ'ব আমাৰ 1/4 of x হ'ব সো এটো আমি সলভ কৰিম কেনেকৈ কৰিম আমি 4 হ'ব ইয়াত 4 into x 4x minus 1 into x x কি হ'ব 4x minus x আমাৰ কি হ'ল 3x/4 হ'ল আমাৰ So next আমি আৰু কি ললাম a3 ললাম a3 টু কি হ'ব আমাৰ এতিয়া বায়ু কিমান আছে এতিয়া বায়ু আছে আমাৰ 3x/4 so 3x/4 now the air contain 3x/4 again we have to subtract what how much air will remain after remove 1/4 of 3x/4 for the third term so yet ki hobo ami minus ki korim ami 1/4 of mane 4 bhagor ek অংশ কাৰ এই 3x/4 or so yet ami ki likhim ami 3x/4 minus yet ki likhim ami 4 into 4 16 1 into 3x 3x so ami solve korim etu ki likhim ami 16 3x into 16 divided by 4 4 minus 3x into 16 divided by 16 1 so আমি ইয়াত লিখিম 16 4 3s are 12x minus 3x 12x minus 3x কিমান হ'ব আমাৰ 9x/16 so এতিয়া আমি কি কৰিম এতিয়া first term আমি পালো x second term 3x/4 third term 9x/16 so eti ami check for now we have to do what now we have to check what we'll check so where I will do let me do here after this so let me do here so here it is give our a2 minus a1 etia agor dori same method etia mane now English medium student you should write here now a2 minus a1 will be what a2 minus a1 give a2 kiman ase amar 3x minus 3x/4 so 3x/4 minus a1 ki ase amar x so ami ki pam yat 4 3x minus 4 into x 4x yat ki pam ami 3x minus 4x minus x/4 etia ami ki likhim aru a3 minus a2 a3 ki ase amar 9x/16 minus a2 ki ase amar 3x/4 so ami ki likhim yat LCM of 16 lohago hobo 16 aru 4 16 so 9x into 16 divided by 16 1 minus 3x into 16 divided by 4 4 so yat ki likhim ami 16 9x minus 4 3s are 12x so 9x minus 12x so 12 dangor hoy so 12 er sign minus so sign minus hobo amar 12 minus 4 12 minus 9 ki hobo 3x/16 so ami yat ki palo ami a2 minus a1 minus x/4 and a3 minus a2 ami ki palo minus 3x/16 so now we got a2 minus a1 minus x/4 and a3 minus a2 minus 3x/16 this and this not equal so it will be what so just we have to write down here we have to after this we have to write down what so since a2 minus a1 is not equal to a3 minus a2 I mean is not equal to লিখব লাগিব ইয়াত into অকমান কম আছে so a2 minus a1 is not equal to a3 minus a2 আমি কি পালো যেহেতু a2 minus a1 is not equal to a3 minus a2 so আমি কি লিখিম এতিয়া already আমি কৈ দিছো যদি ইটো আৰু ইটো ইকুয়াল নহয় if this and this will not be equal then we have to write what we have to write like the previous one therefore since a2 minus a1 is not equal to a3 minus a2 so we have to write therefore the given situation will not form an AP so আমি ইয়াত কি লিখিম এটাকে প্রদত্ত পরিস্থিতিটোৱে
এতেকে আমি কি লিখিম নিশ্চয় তোমালোকে লিখিব পাৰিবা মই কৈ দি আছো এতেকে প্ৰদত্ত পৰিস্থিতিটোৱে সমান্তৰ প্ৰগতি গঠন নকৰিব আগৰ আমি কি লিখিছিলো সেম টু সেম লিখিবা অকল তাত আমি লিখিছিলো কৰিব ইয়াত আমি লিখিম নকৰিব তাৰপিছত the English medium student you should write down what like the previous one in the problem question number 1 sub number 1 we wrote the given situation will form an AP but here since a2 minus a1 is not equal to a3 minus a2 you have to write here therefore the given situation will not form an AP I hope you can write it by yourself নিশ্চয় তোমালোকে নিজে লিখিব পাৰিছা যদি একো প্ৰবলেম হয় তেতিয়ালে কমেন্ট বক্সত কমেন্ট কৰিব পাৰিবা so next question number sub number 3 so sub number 3 to কি আছিল আমাৰ first assamese medium ত question to আমি বুজিবলৈ চেষ্টা কৰো তাৰ পিছত english medium ত after that we will try to understand the question in english so এটা কুয়া খান্দতে প্ৰথম মিটাৰৰ খৰচ 150 টকা আৰু তাৰ পিছৰ প্ৰতি মিটাৰত 50 টকা কৈ লাগিলে প্ৰতি মিটাৰ খন্দাৰ পিছত কুয়া খন্দাৰ খৰচ ইটো আৰু কোৱেশ্চন সাব নম্বৰ 1 কোৱেশ্চন 2 প্ৰায় একে এটা কুয়া খান্দতে প্ৰথম মিটাৰত কিমান গল 150 টকা লাগিলে তাৰ পিছৰ পৰা কি হ'ব 50 প্লাস 50 কে বাৰি বাৰি গৈ থাকিব যেতিয়া কোৱেশ্চন সাব নম্বৰ 1 ত যেনেকুৱা আছিল 15 টকা আমাৰ প্ৰথম কিলোমিটাৰৰ ভাড়া আছিল তাৰ পিছত আমাৰ 8 টকা কে বাৰি গৈছে সেম ইয়াতো সেম টু সেম কোৱেশ্চন নম্বৰ 1 so in english for the english medium student sub number 3 the cost of digging a well after every meter of digging when it costs rupees 150 for the first meter cost is rupees 150 and for the first meter cost is rupees 150 after every meter that means for the first meter it will be 150 for the second meter it will be 150 plus 50 for the third meter again 150 plus 50 for the second meter again plus 50 for the third meter let me write here মই ইয়াতে কৰি দি আছো তেতিয়ালে ভালকে বুজি পাবা So according to the question प्रश्न number কি কৈছে আমাক a1 ইয়াত কি হ'ব a1 obviously কি হ'ব ইয়াত 150 হ'ব 150 টকা হ'ব 1 rupees 150 here a1 will be what rupees 150 so a2 this is for the first meter for the next meter it will be what 150 plus 50 plus 50 plus we have to add 50 here ইয়াত আমি কি কৰিব লাগিব 50 plus কৰিব লাগিব so ইয়াত কি পাম আমি 200 টকা rupees 200 for the third meter তৃতীয় মিটাৰ আমাৰ কিমান হ'ব এটো ইয়াত সেকেন্ডত কিমান আছিল আমাৰ 200 লাগি গল তাৰ নেক্সটত আমি again কি 50 প্লাস কৰিব লাগিব এটো আৰু সাব নম্বৰ কোৱেশ্চন তোৰ প্ৰবলেম প্ৰায় একে so ইয়াত আমি কি পাম আমি 250 rupees so this one and sub number 1 is almost same so I hope you understood for the first meter cost rupees 150 for the second meter 150 plus 50 it is 2 rupees 200 for the third meter rupees 200 plus again rupees 50 for the next meter so we have to add 50 here so it will be 250 so on so like that we have to find a4 a5 also enekoi ami a4 a5 uliabo paru so etia ami ki korim again we have to check here etia so etia ami ki korim so lockdownor homoy marker mani কিনিব পৰা নাই so এতিয়া আমি কি কৰিম a2 minus a1 কিমান পাম আমি now we have to do এতিয়া means for english medium student you should write down here now a2 minus a1 এতিয়া a2 minus a1 কি পাম আমি a2 কিমান আছে 200 a1 কিমান আছে -150 so আমাৰ কি হ'ব 200 150 কি হ'ব আমাৰ 50 টকা হ'ব 50 হ'ব নালাগে টকা লিখিবলৈ no need to write down rupees here so again a3 minus a2 so a3 কি পাম আমি now we have to subtract a3 minus a2 so a3 is how much a3 kiman ase 250
So A2 how much? A2 কিমান আছে আমাৰ 200. So কি পালো আমি 50. So look, A2 minus A1 50. A3 minus A2 also 50. So since A2 minus A1 is equal to A3 minus A2, so therefore আমি কি লিখিম? I think you can write it by yourself. এতিয়া তোমালোকে নিজে লিখিব পাৰিবা since to এনেকৈ লিখে দে ভালকৈ চাবা. So এটাকে আমি কি লিখিম? নাম্বার 1 ৰ দৰে সেম টু সেম হ'ব ইয়াত. এটাকে কি লিখিম আমি? প্ৰদত্ত পৰিস্থিতিটোৱে সমান্তৰ প্ৰগতি গঠন কৰিব. এটাকে প্ৰদত্ত পৰিস্থিতিটোৱে সমান্তৰ প্ৰগতি গঠন কৰিব. কিয় গঠন কৰিব? কাৰণ সাধাৰণ অন্তৰবোৰ সমান. Now we have to write since A2 minus A1 equal to A3 minus A2, therefore the given situation will form an AP. So I hope you understood. Please this one write down by yourself. তোমালোকে এইটো নিজে লিখিবা. এটাকে প্ৰদত্ত পৰিস্থিতিটোৱে সমান্তৰ প্ৰগতি গঠন কৰিব. This one please write down by yourself. Therefore the given situation will form an AP. So next, last one for question number 1. Last sub number is left. That is what? Let me explain it first. Assamese medium, then I will come to the English. So প্ৰথমতে মই Assamese medium student খিনিৰ কাৰণে question টো বুজিবলৈ চেষ্টা কৰো. 10,000 2000 টকা বছৰি 8% মিশ্ৰ সুতৰ. মনত ৰাখিবা compound interest. আমাৰ ফৰ্মুলা আছে compound interest ৰ বাবে. অলৰেডি তোমালোকে পাই আহিছা. So হাৰত জমা কৰিলে সেই একাউণ্টত প্ৰতি বছৰে থাকিব লগা ধনৰ পৰিমাণ. So প্ৰথম বছৰ, দ্বিতীয় বছৰ, তৃতীয় বছৰ ওলাম আমি, চতুৰ্থ বছৰলৈ নেযাও আমি. So let me explain it in English. So the amount of money in the amount every year, when rupees 10,000. For the first year, the amount is 10,000. After the for the second, deposit at a compound interest. The formula of the compound interest you already got in the lower classes. I think in class 8 or in class 8 I think you got it. So at 8% per annum. So first here we have to do what? See, just try to understand very easily. একেবাৰে সহজ ভাৱে বুজিবলৈ চেষ্টা কৰা. ইয়াতে আমাৰ কি হ'ব? A1 কি হ'ব? First one. Sorry. A1 10,000 obviously 10,000. A2 কি হ'ব আমাৰ? A2 এইটো আমাৰ ফৰ্মুলা আছে. কি ফৰ্মুলা আছে আমাৰ A2ৰ? ভালকে চাবা. সো আমি কি কৰিম ইয়াত? A2ত কি কৰিম আমি? A2 লাবলৈ আমাৰ কি আছে? আমাৰ ফৰ্মুলা আছে 10,000. এইটো হল আমাৰ প্ৰিন্সিপাল এমাউন্ট 10,000 প্লাস কি কৰিম আমি নেক্সট এবছৰৰ কাৰণে আমি মিশ্ৰ সুত উলিয়াম. এইটো হল প্ৰিন্সিপাল এমাউন্টটো আছিল. তাৰ পিছত প্ৰথম বছৰ নেক্সট বছৰত কি হ'ব? এই প্ৰিন্সিপাল এমাউন্টৰ পৰা আমি মিশ্ৰ সুত কেনেকৈ ওলাম? কিমান হ'ব? ইন্টাৰেষ্ট কিমান আমাৰ? 8% ইনটু কিমান সময়? নেক্সট বছৰ এক বছৰৰ কাৰণে এক তোৰত কি হ'ব আমাৰ 100 হ'ব. এইটো আমাৰ ফৰ্মুলা হয়. এটা আমি সলভ কৰিব লাগিব ইয়াত. ভালকে দেখা নাযায় চাগে তোমালোকে. বস্তুটো বুজি লবা. বুজি নাপালে কমেন্ট বক্সত কোৱেশ্চন কৰিব পাৰা. সো আমি কি কৰিম? So we look 0 0 0 0 will be cancelled. So this here 10,000. So this is the formula. Okay, this is the principal amount is what? 10,000 for the first year. It is 10,000. For the next year, it will be what? 10,000 plus 10,000 into interest is 8% for 1 year. So one we have to write this is the time period by 100. So 10,000 plus here we do 100 into 8 800. So tomato power 10,800. So now we have to find the A3. Now we have to find the A3. So A3 আমি কি হল? A3 আমাৰ এমাউন্ট কি হল? নেক্সট সেকেন্ড ইয়াৰত দ্বিতীয় বছৰত আমাৰ এমাউন্ট কিমান পালো? কিমান টকা? 2,800 টকা. 10,800 rupees we got for the next year. So for the second year, now we have to find it for the third year. So now principal amount is how much? 10,800. 2,800 টকা plus কি হ'ব আমাৰ? ইয়াত কি লিখিম? same to same formula. 10,800 into for how much? For interest is how much? 8%. 8
ইন্টারেস্ট কিমান আমাৰ 8% 8 লিখিম আমি হুড টু 8% ইজ নট 8% এক বছৰৰ কাৰণে ইয়াতে 100 সো আমি কি কৰিম ইয়াৰ 10800 10800 তাৰপিছত কি লিখিম আমি প্লাস এই 0 সৰি এইটো 100 হয় so 0 cancel দুটা 0 cancel হ'ল so 8 8 is 64 8 1 is 864 so মই কৈ আছো তোমালোকে যদি ভালকে স্পষ্টকৈ বুজি পৰা নাই তেতিয়া হলে ইনটু কমন কম আছে মাৰ্কাৰটোত লকডাউনৰ বাবে কিনিব পৰা নাই so এটা কি কৰিম আমি প্লাস কৰিম আমি প্লাস কৰি লিখিম আমি 4 6 6 1 11664 কি পালো আমি 11664 rupees 11664 পালো আমি এটা কি কৰিম এগেইন আমি কিম সন এনেকুৱা আমি সন বুলি নিলিখিলে হয় এনেকুৱা আমি আৰু a4 a5 উলিয়াব পাৰো নেলাগে উলিয়াবলৈ এতিয়া আমি কি কৰিম a2 a1 ওলাম কেনেকুৱা ওলাম আমি a2 a1 এই আগৰ দৰে সেম টু সেম মই ইপিনে লিখিছো এতিয়া নাও এতিয়া মানে নাও এটা কি কৰিম আমি a2 a1 a2 কিমান আছে আমাৰ 10800 তোমালোকে নিশ্চয় কৰিব পাৰিবা সাকে মই কৈ দি আছো তোমালোকে চাবা এতিয়া কি কৰিম now we have to do what we have to যেহেতু ইনটু কাম কৰা নাই ইনটু হে কৈছে সাকে so next me ইনকৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিম so now এতিয়া আমি কি কৰিম এতিয়া a2 a1 a2 কিমান আছে 10800 minus 10000 কৰিম কিমান পাম আমি a2 a1 ইয়াত ওলাই লব তোমালোকে কি পাবা 800 পাবা তাৰ পিছত কি কৰিম আমি for now you have to do what you have to do a2 minus a1 a2 how much 10800 minus a1 how much 10000 so how much you will get 800 you will get so you can do it by yourself I think and next tar pichot ami ki korim a3 minus a3 ki pam ami 11664 minus a2 ki ase 10800 next we have to do what we have to subtract a3 minus a2 so a3 is 11664 minus 10800 so how much we will get here I think we will get here 864 we'll get here 864 so in this case so a2 minus a1 we got 800 a3 minus a2 we got 864 so in this case a2 minus a1 is not equal to a3 minus a2 এই ক্ষেত্ৰত আমি কি পালো a2 minus a1 কিমান পালো আমি 800 আৰু a3 minus a2 কিমান পালো আমি 864 so a2 minus a1 is not equal to a3 minus a2 so here we have to write what since a2 minus a1 is not equal to a3 minus a2 therefore the given situation will not form an AP so এই ক্ষেত্ৰত আমি কি পাম যেহেতু a2 minus a1 is not equal to a3 minus a2 আগতে আমি যেনেকুৱা লিখিছো same to same আমি স্টেটমেন্ট খিনি লিখিম কি লিখিম আমি যেহেতু a2 minus a1 is not equal to a3 minus a2 এটিকি প্ৰদত্ত পৰিস্থিতিটোৱে সমান্তৰ প্ৰগতি গঠন নকৰিব so আজি আমি অনুশীলনী 5.1 or question number 1 or sub number 1 2 3 4 গটে গেটা sub number আমি solve কৰিলো from the exercise 5.1 from question number 1 all the sub number 1 2 3 4 we have explained here we have solved here today so in my next class we will again continue question number 2 3 4 our more next class ami again continue korim question number 2 3 4 aru jodi bujat kiba okhubida paisa te nischoy comment box ot question koriba feedback khini pale bhal hoy if you need a re-explanation or any question so you can ask me in the comment box aru duta language ot explain korar babe kisumaner okhubida hobo pare
কিন্তু উপায় নাই যদি মই সেপাৰেটলি দুটা মিডিয়ামৰ কাৰণে ইংলিছ মিডিয়াম আৰু আছামিজ মিডিয়ামৰ কাৰণে কৰোঁ তেতিয়াহ'লে কোৰ্সটো কমপ্লিট কৰিব নোৱাৰিম সো যিমান পাৰোঁ মই মেট্ৰিকৰ আগলৈকে গোটেইখিনি কোৰ্স ক্লাছ 10ৰ মেথছৰ গোটেইখিনি কোৰ্স কমপ্লিট কৰিবলৈ চেষ্টা কৰিম থ্যাংক ইউ